প্ৰথম মই বিভাগসমূহৰ লগত প্ৰাৰম্ভিক একোখনকৈ সভা অনুষ্ঠিত কৰি লৈছোঁ। যোৱাকালি মই তথ্য প্ৰযুক্তি বিভাগৰ সকলো বিষয়াবৰ্গৰ লগত আলোচনাত মিলিত হওঁ, জনজাতি পৰিক্ৰমা বিভাগৰ লগত মিলিত হওঁ। আজি উচ্চ শিক্ষা আৰু বিদ্যালয় শিক্ষা বিভাগ লগতে এই বিভাগ দুটাৰ অধীনত থকা 6টাকৈ সঞ্চালকালয় তেওঁলোকৰ বিষয়াবৰ্গৰ লগত আমাৰ যিখিনি কাৰ্যসূচী প্ৰগ্ৰেম চলি আছে, এক্টিভিটি চলি আছে, সেইখিনিৰ উপৰিও বৰ্তমান চৰকাৰখনৰ যিটো ভিজন, যিখিনি আমাৰ প্ৰায়ৰিটি, এইখিনি লৈ মই জনতা ভৱনত এক আলোচনাত মিলিত হওঁ। ইয়াৰ পাছত সমগ্ৰ শিক্ষা এটা আমাৰ বিশাল মিছন, এটা গোটেই ভাৰতবৰ্ষৰ একটা বিশাল মিছন। আমিও প্ৰায় প্ৰতি বছৰে 4,000 কোটি টকাৰ বাজেটেৰে সমগ্ৰ শিক্ষাৰ যি মিছন আছে, যাৰ অধীনত আপোনাৰ মিড ডে মিলৰ ইউনিফৰ্মৰ পৰা আৰম্ভ কৰি একাংশ শিক্ষকৰ বেতন, তেওঁলোকৰ প্ৰশিক্ষণ, গুণোৎসৱ অনুষ্ঠিত কৰা, এই সকলোবিলাক সমগ্ৰ শিক্ষাৰ অধীনত থাকে। গতিকে সমগ্ৰ শিক্ষাৰ কাৰ্যালয়ত ইয়াৰ আমাৰ যিসকল ED, আমাৰ OSD, আমাৰ যিসকল প্ৰজেক্ট অফিচাৰ আছে ষ্টেটৰ, এই সকলো বিষয়াবৰ্গৰ লগত চলি থকা কাম কাজ সম্পৰ্কে মই এক পুনৰীক্ষণ বৈঠক আজি কৰোঁ আৰু নিৰ্দিষ্ট স্পেচিফিক ছেক্টৰ ৱাইজ বা হেড ৱাইজ ৰিভিউ মিটিং যিখিনি কৰিম আৰু প্ৰায়ৰিটি যিখিনিত আছে সেইখিনি নিৰ্দেশনা দিয়া হয়। গতিকে পৰৱৰ্তী পৰ্যায়ত তেওঁলোকে এইখিনিৰ প্ৰেজেণ্টেশ্যন প্ৰস্তুত কৰিব আৰু আমি আলোচনাত মিলিত হ'ম। প্ৰায়ৰিটিৰ ভিতৰত কি মূলত ৰাখিছে এই মুহূৰ্তত? প্ৰথম কথাটো হ'ল যে অসমৰ বিদ্যালয় শিক্ষাৰ এইটো এটা বৃহৎ প্ৰাপ্তি যে আমি পাৰফৰ্মেঞ্চ গ্ৰেডিং ইণ্ডেক্স, যিটো ভাৰত চৰকাৰৰ শিক্ষা মন্ত্ৰালয়ৰ অধীনত হয়, তাত আমি 27 নম্বৰ স্থানৰ পৰা একেবাৰে 12 নম্বৰ স্থানলৈ আমি 15টা ৰেংক আমি জাপ মাৰি এটা বৃহৎ সাফল্য লাভ কৰিছোঁ। এতিয়া প্ৰায়ৰিটি থাকিব যে ইয়াৰ পৰা যাতে পৰৱৰ্তী ইভালুৱেশ্যনত আমি তললৈ নাযাওঁ, কাৰণ বাকী ষ্টেটসমূহো প্ৰচেষ্টা চলাই থাকিব। আমাতকৈ কোনোবা আগবাঢ়ি গ'লেই আমি 13 নম্বৰ পজিশ্যনত গুচি আহিম। গতিকে এইটো এটা ধাৰাবাহিকতা এটা ৰক্ষা কৰিব লাগিব। টাৰ্গেট ফিক্স কৰা হৈছে যাতে ভাৰতবৰ্ষৰ প্ৰথম 10খন ৰাজ্যৰ ভিতৰত আমি যাতে অহা বছৰ বা তাৰ পিছৰ বছৰতে আমি তাত প্ৰৱেশ কৰিব পাৰোঁ। আৰু তাৰ কাৰণে শিক্ষাৰ যিটো গুণগত মান, শিক্ষাৰ যিটো প্ৰশাসন, গভৰ্নেন্স আৰু মানে ইয়াৰ এক্সেচিবিলিটি, জেণ্ডাৰ ইকুইটি, এই গোটেইবিলাকৰ ক্ষেত্ৰত আমি যাতে পিছ নপৰোঁ, আগবাঢ়ি যাব পাৰোঁ, তাৰ কাৰণে আমাৰ প্ৰচেষ্টা থাকিব। শিক্ষা সেতুৰ পৰা আমি সাংঘাতিক ধৰণে লাভান্বিত হৈছোঁ। এতিয়া শিক্ষা সেতু কেৱল এটেণ্ডেঞ্চ লোৱা এটা ছফ্টৱেৰ নহয়, ইয়াত আমি 50 লাখ ছাত্ৰ ছাত্ৰীৰ ডেটা পাইছোঁ। সেই ডেটাৰ এনালাইচিছ কৰি তাৰ ওপৰত আমাৰ কাৰ্যব্যৱস্থা কি হ'ব, তাক আমি কেনেকৈ আমাৰ গুণগত মান উন্নত কৰাৰ কাৰণে আমি কেনেকৈ ব্যৱহাৰ কৰিম। পাঠ্যপুথি বিতৰণৰ পৰা, ইউনিফৰ্ম বিতৰণৰ পৰা মিড ডে মিলকে সকলোখিনি চিমলেছলি আমি ছাৰ্ভিচখিনি কেনেকৈ দিব পাৰোঁ, শিক্ষা সেতুৰ ডেটাৰ ওপৰত ভিত্তি কৰি তাৰ কাৰণে আমি কাম কৰিম। এইবাৰ ইলেকশ্যনৰ কাৰণে গুণোৎসৱ নহ'ল, কিন্তু গুণোৎসৱ হ'ব। 26-27ত গুণোৎসৱ অনুষ্ঠিত হ'ব। তাৰ কাৰণে বাজেট নিৰ্ধাৰণ হৈ গৈছে। তাৰো প্ৰস্তুতি আমি সোনকালে আৰম্ভ কৰিব লাগিব। আজি জুনৰ 9 তাৰিখ, আৰু যদি চাওঁ আমি যিখন আইন আছিল শিক্ষকৰ বদলীকৰণ, জুলাইত কৰাৰ এটা প্ৰক্ৰিয়া থাকে, গতিকে এইবাৰ কেনেধৰণৰ আগবাঢ়িছে সেই বিষয়ে? ইতিমধ্যে পৰ্টেলত আবেদন সম্পূৰ্ণ হৈছে, কিন্তু ইয়াৰ লগতে মই মুখ্যমন্ত্ৰীৰ লগত বা সাধাৰণ প্ৰশাসনৰ লগতো আলোচনা কৰিব লাগিব, কাৰণ চেঞ্চাছৰ প্ৰক্ৰিয়াটো আৰম্ভ হৈছে। বহু শিক্ষকৰ দায়িত্ব পৰিব, ডিউটি পৰিব, কাৰণ এইটো এটা ৰাষ্ট্ৰীয় প্ৰায়ৰিটিৰ বিষয়বস্তু। গতিকে অহা কেইটামান দিনৰ ভিতৰত আলাপ আলোচনা কৰি ট্ৰেন্সফাৰসমূহ কেনেধৰণে, বিশেষকৈ মিউচুৱেল ট্ৰেন্সফাৰসমূহ দিব পৰা যায়, বা ছিংগুল ট্ৰেন্সফাৰো যিটো আছে, আমি জুলাই মাহত কিমানখিনি ট্ৰেন্সফাৰ দিব পাৰোঁ আমি চাই লওঁ। কিন্তু ইয়াৰ কাৰণে এটা, যিহেতু আপুনি লোকপ্ৰিয় কথাটো ক'লে, 31 মাৰ্চ পৰ্যন্ত, 2027 31 মাৰ্চ পৰ্যন্ত কোনো ধৰণৰ আলোচনা কৰিব লাগিব। মই কৈছোঁ বিষয়টো মই এতিয়া এই মুহূৰ্তত কমেণ্ট দিব নোৱাৰোঁ, কাৰণ যিহেতু লোকপিয়ল আছে সন্মুখত। কিন্তু তৎসত্ত্বেও আমাৰ প্ৰচেষ্টাটো থাকিব যে যিসকল আইনৰ আওতাত পৰিছে, যিসকলে ট্ৰেন্সফাৰ বদলীকৰণ হ'ব লাগে, তেওঁলোকৰ যাতে বদলি